মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নং 11 পানীৰ বিভিন্ন অৱস্থা পাঠটিত সন্নিৱিষ্ট অনুশীলনীৰ পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাবা। তোমালোক যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ সহজতে পাই থাকিব পাৰা। তেন্তে ব'লা আজি আমি পাঠৰ লগত জড়িত প্ৰশ্নসমূহ আলোচনা কৰিম। এতিয়া আমি অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নকেইটা লৈছোঁ। প্ৰশ্ন 1, শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণকৈ পূৰ কৰা। প্ৰশ্ন 1, মেঘ বা ডাৱৰৰ সৃষ্টিৰ মূল কাৰণটো হ'ল, অপশ্যনসমূহত দিয়া আছে বাষ্পীভৱন, ঘনীভৱন, অধক্ষেপণ, বাষ্পীভৱন বা ঘনীভৱন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ঘনীভৱন। ঘনীভৱনৰ ফলত মেঘ বা ডাৱৰ সৃষ্টি হয়। গতিকে অপশ্যন বিটো তোমালোকে গোল কৰিবা। দ্বিতীয় প্ৰশ্নটো লৈছোঁ, ঘনীভৱনৰ ফলত কি হয়? অপশ্যনসমূহ দিয়া আছে পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন হয়, জলীয় বাষ্পৰ পৰা পানীৰ কণিকা, পানীৰ কণিকাৰ পৰা মেঘ গঠন হয়, মেঘৰ পৰা বৰষুণ হয়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, পানীৰ কণিকাৰ পৰা মেঘ গঠন হয়। গতিকে অপশ্যন চিটো তোমালোকে গোল কৰিবা। 3 নম্বৰ প্ৰশ্নটো, বাষ্পীভৱনৰ ফলত কি হয়? অপশ্যনসমূহ দিয়া আছে জলীয় বাষ্পৰ পৰা পানী, বিত দিয়া আছে পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন হয়। গতিকে অপশ্যন বিটো শুদ্ধ। তোমালোকে অপশ্যন বিটো গোল কৰিবা। ঠিক আছে। পৰৱৰ্তী প্ৰশ্ন 2, খালী ঠাই পূৰ কৰা। প্ৰথম প্ৰশ্ন লৈছোঁ, ৰ'দত তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটোক ড্ৰেছ বোলা হয়। উত্তৰত লিখিবা, ৰ'দত তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটোক কোৱা হয় বাষ্পীভৱন। দ্বিতীয়তে, পানীৰ গোটা অৱস্থা ড্ৰেছ আৰু গেছীয় অৱস্থাক কি বুলি কোৱা হয়? উত্তৰত লিখিবা, পানীৰ গোটা অৱস্থাক কোৱা হয় বৰফ আৰু গেছীয় অৱস্থাক কোৱা হয় জলীয় বাষ্প। 3 নম্বৰটো লৈছোঁ, বায়ুমণ্ডল অতি ঠাণ্ডা হ'লে পানীৰ ড্ৰেছলৈ পৰিণত হয়। কিহলৈ পৰিণত হয়? উত্তৰত লিখিবা, বায়ুমণ্ডল অতি ঠাণ্ডা হ'লে পানীৰ নিয়ৰলৈ পৰিণত হয়। ঠিক আছে। 4 নম্বৰটো লৈছোঁ, আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম কি বাৰু তোমালোকে ক'ব পাৰিবানে? উত্তৰত লিখা, আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ'ল গোটা অৱস্থা। 5 নম্বৰটো লৈছোঁ, কি প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয়? উত্তৰত লিখিবা, ঘনীভৱন প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয়। পৰৱৰ্তী প্ৰশ্ন 3, তলত দিয়া ঘটনাবোৰ কি প্ৰক্ৰিয়াৰ লগত জড়িত? বাষ্পীভৱন বা ঘনীভৱন। প্ৰথমটো লৈছোঁ, উত্তপ্ত লোৰ দণ্ড এডাল পানীত ছটিয়ালে পানীৰ ভাপ ওলায়। এইটো হৈছে বাষ্পীভৱন। দ্বিতীয়তে, বৰফযুক্ত ঠাণ্ডা পানীত থকা গিলাচৰ পৃষ্ঠত পানীৰ টোপোলা জমা হয়। কিহৰ কাৰণে হয়? ঘনীভৱনৰ কাৰণে। 3 নম্বৰত, মাটিৰ পাত্ৰত বা মাটিৰ পাত্ৰ কুলাৰত পানী বা খাদ্য সামগ্ৰী ৰাখিলে বহু দিনলৈ ভালে থাকে। ইয়াৰ কাৰণ হৈছে বাষ্পীভৱনৰ কাৰণে। 4 নম্বৰটোত দিয়া আছে, মাটিৰ কলহৰ পানী ধাতুৰ পাত্ৰত ৰখা পানীতকৈ শীতল হৈ থাকে। উত্তৰটো হৈছে বাষ্পীভৱন। ঠিক আছে। পৰৱৰ্তী প্ৰশ্ন 4, তলৰ উক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা। প্ৰথম প্ৰশ্নটো লৈছোঁ, বৰষুণত দি থকা অৱস্থাত বা শীতকালত খিৰিকীবোৰ বন্ধ কৰি গাড়ী এখন চলাই থাকিলে সন্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোৱা ধোৱা দেখি। ইয়াৰ কাৰণ কি লিখিব লাগে।
উত্তৰত লিখিবা সেইটো ঘনীভৱনৰ ফলত হয়। বৰষুণৰ দিনত বা শীতৰ সময়ত গাড়ীৰ ভিতৰৰ বতাহ বাহিৰৰ ঠাণ্ডা বতাহতকৈ গৰম হয়। যেতিয়া এই গৰম বতাহ খিৰিকীৰ ঠাণ্ডা কাঁচৰ লগত সংস্পৰ্শলৈ আহে, বতাহত থকা আৰ্দ্ৰতা সৰু পানীৰ টোপালত পৰিণত হয়, ফলত কাঁচটো ধোৱা ধোৱা যেন দেখা যায়। ঠিক আছে। 2 নম্বৰটো লৈছোঁ, শীতকালত বৰষুণ কম হয় বা নহয়। ইয়াৰ উত্তৰত লিখিবা শীতকালত তাপমাত্ৰা কম হোৱাৰ বাবে বাষ্পীভৱন কমি যায়, ফলত মেঘ গঠন কম হয় আৰু বৰষুণৰ পৰিমাণো হ্ৰাস পায়। 3 নম্বৰটো লৈছোঁ, তিতা কাপোৰৰ ইস্ত্ৰি কৰোঁতে পানীৰ ভাপ ওলায়। ইয়াৰ কাৰণ লিখিব লাগে। উত্তৰত লিখিবা যেতিয়া তিতা কাপোৰ ইস্ত্ৰি কৰা যায়, তেতিয়া তাপৰ প্ৰভাৱত পানী বাষ্পীভূত হৈ ভাপ ৰূপে ওলাই যায়। 4 নম্বৰ প্ৰশ্নটো লৈছোঁ, ৰুটি টাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে। উত্তৰত লিখিবা ৰুটি টাৱাত প্ৰস্তুত কৰিলে আটাত থকা পানীখিনি গৰম হৈ জলীয় বাষ্প আকাৰে ওলাই যাব বিচাৰে বাবে ৰুটিটো ফুলি উঠে। ঠিক আছে। 5 নম্বৰটো লৈছোঁ, ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায়। উত্তৰত লিখিবা ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায়, কাৰণ বতাহৰ গতিৰ বাবে বাষ্পীভৱনৰ গতি বৃদ্ধি পায় আৰু কাপোৰৰ পৰা আৰ্দ্ৰতা আঁতৰাই দিয়ে। ঠিক আছে। পৰৱৰ্তী প্ৰশ্ন 5, কাৰণ ব্যাখ্যা কৰা। প্ৰথমটো লৈছোঁ, ৰেফ্ৰিজাৰেটৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হয়। উত্তৰত লিখিবা ইয়াৰ কাৰণ হৈছে ঘনীভৱনৰ বাবে হয়। যেতিয়া এটা ঠাণ্ডা পানীৰ বটল ৰেফ্ৰিজাৰেটৰ অৰ্থাৎ ফ্ৰিজৰ পৰা উলিয়াই লৈ অহা হয়, তেতিয়া বায়ুত থকা পানীৰ বাষ্প ঠাণ্ডা বটলৰ বাহিৰৰ সংস্পৰ্শলৈ আহে আৰু ই ঘনীভূত হৈ পানীৰ কণিকা হিচাপে জমা হয়। 2 নম্বৰ, বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ নহয়। উত্তৰত লিখিবা জলচক্ৰ এটা অবিৰত প্ৰক্ৰিয়া, য'ত পানী প্ৰকৃতিত বিভিন্ন অৱস্থাৰ মাজেৰে ঘূৰি ফুৰে। সাগৰ, হ্ৰদ আৰু অন্যান্য পানীৰ উৎসৰ পৰা সূৰ্যৰ তাপত পানী বাষ্প হৈ উঠে। এই বাষ্পীভূত পানী ঠাণ্ডা হৈ মেঘত পৰিণত হয় আৰু পাছত সেই পানী বৰষুণৰ ৰূপত মাটিলৈ পৰে। সেয়ে বাষ্পীভৱন আৰু ঘনীভৱন নোহোৱাকৈ জলচক্ৰ চলি থাকিব নোৱাৰে। পৰৱৰ্তী প্ৰশ্ন 6, শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ কিয়? উত্তৰ, শীতৰ সময়ত যেতিয়া বায়ুমণ্ডলত ঠাণ্ডা হৈ পৰে, তেতিয়া বতাহত থকা পানীৰ বাষ্প পাতত ঘনীভূত হৈ সৰু সৰু পানীৰ টোপালত পৰিণত হয়। সেই পানীৰ টোপালবোৰকে নিয়ৰ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন 7, সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানীভাগ শুকাই। উত্তৰত লিখিবা সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানীভাগ শুকাই যায়, কাৰণ সূৰ্যৰ তাপত পানী বাষ্পলৈ পৰিণত হয়। এই বাষ্পীভূত পানী বতাহৰ সৈতে মিশ্ৰিত হৈ বায়ুমণ্ডললৈ উঠি যায়। পৰৱৰ্তী প্ৰশ্ন 8, পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম লিখা। উত্তৰত লিখিবা পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম হৈছে অক্সিজেন। 9 নম্বৰ প্ৰশ্নটো লৈছোঁ, বাষ্পীভৱনত কি কি কাৰকে প্ৰভাৱিত কৰে? উত্তৰত লিখিবা বাষ্পীভৱনত প্ৰভাৱিত কৰা কাৰকসমূহ হ'ল উষ্ণতা, আৰ্দ্ৰতা, আয়তন, বতাহৰ বেগ। 10 নম্বৰ প্ৰশ্নটো লৈছোঁ, হাতত চেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কিয়? উত্তৰত লিখিবা যেতিয়া আমি হাতত চেনিটাইজাৰ লগাওঁ, তেতিয়া সি সোনকালে বাষ্প হৈ উৰি যায়। বাষ্পীভৱনৰ সময়ত ই আমাৰ হাতৰ পৰা তাপ শোষণ কৰে, ফলত আমাৰ হাতখন ঠাণ্ডা লাগে। ঠিক আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
আজি আলোচনা কৰা পাঠৰ প্ৰশ্নসমূহ ইমানেই। পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ লগ পাম। ভিডিঅ'টো যদি তোমালোকৰ অকণমান অলপ উপকৃত হৈছে বুলি ভাবা, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোক আটাইলৈ বহুত বহুত ধন্যবাদ।